নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতানটিৰ মাজলৈ মই অনিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে জনাব গ্ৰহগতিৰ বহুতো বিধান। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। যিহেতু আমাৰ অনুষ্ঠানৰ আৰম্ভণি প্ৰতিদিনেই গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে কৰোঁ, ৰাশিফললৈ যোৱাৰ পূৰ্বে গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে জানি লওঁ। হয়, আজিৰ দিনটোৰ গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে। লগ্ন হ'ল মেষ লগ্ন। আজি বৃহস্পতি বহি আছে বৃষ ৰাশিত, চন্দ্ৰ বহি আছে মিথুন ৰাশিত। আজিৰ দিনটোত মংগল কৰ্কট ৰাশিত বহি আছে, কেতু কন্যা ৰাশিত বহি আছে, ৰাহু শনি শুক্ৰ ৰবি আৰু বুধ মীন ৰাশিত বহি আছে। আজি ৰাশিফলত মই প্ৰথমতে মেষ ৰাশিৰ ফলাফল ক'ম। এৰিছ দুখন কাৰ্ড লৈছোঁ, টেৰট কাৰ্ড ওৱান্স এণ্ড কাপছ। এই দুখন টেৰট কাৰ্ড মতে মেষ ৰাশিৰ লোকসকলে ব্যৱসায় বাণিজ্যত উন্নতি লভিব, আৰ্থিকত মধ্যম ফল পাব, প্ৰেম আৰু দাম্পত্য জীৱনত অশান্তি আছে। আজি যোগাযোগ আদিত কিছু সফলতা, উচ্চ শিক্ষাত খেলি মেলি দেখা দিব পাৰে। ৰেড কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ টৰাছ, কাপছ এণ্ড নাইট অফ ওৱান্স। এই দুখন কাৰ্ড মতে পৰিয়ালকেন্দ্ৰিক কিছু বেমেজালি সমস্যা আদিত দেখা দিব পাৰে, ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে, চাকৰিজীৱীৰ পদোন্নতিৰ যুগ। আজি বিভিন্ন ক্ষেত্ৰত অপ্ৰত্যাশিতভাৱে বাধা আহিব। বৃষ ৰাশিৰ লোকসকলে আজিৰ দিনটোত নৱৰাত্ৰি চলিছে বুলি দেৱী দুৰ্গাৰ আৰাধনা কৰক, বাসন্তী দেৱীৰ আৰাধনা কৰক, ভাল হ'ব। লাকি কালাৰ হ'ব হোৱাইট, আনলাকি কালাৰ হ'ব য়েলো। এতিয়া আহিছোঁ পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ। এই দুখন কাৰ্ডলৈ মিথুন ৰাশিসকলৰ বাবে আজি বাসন্তী পূজাৰ সপ্তমী, গতিকে মিথুন ৰাশিৰ লোকসকলে দেৱী দুৰ্গাৰ আৰাধনা কৰক, অঞ্জলি লওক, পূজা পাতল কৰক, নিশ্চয় শুভ ফল লভিব। চৰকাৰী চাকৰিয়ালৰ উন্নতিৰ যুগ। আজি গৃহ পৰিৱৰ্তনৰ পৰিকল্পনা কৰিব পাৰে, হঠাৎ অৰ্থপ্ৰাপ্তিৰ যুগ। ঘৰুৱা অশান্তি, কিছু অশান্তি অৱশ্যে আছে। গ্ৰীণ কালাৰ লাকি, মুগা বৰণটো আনলাকি। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ কেঞ্চাৰ, কাপছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে মানসিক চাপ থাকিব, শাৰীৰিক সমস্যাই দেখা দিব পাৰে। আজি উপযুক্ত সন্মান লভিব, দিনৰ শেষৰ ভাগত আৰ্থিক সমস্যাই দেখা দিব পাৰে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে লোহাৰ দ্ৰব্য দুখীয়া লোকক দান কৰক। আজিৰ দিনটোত হোৱাইট কালাৰ লাকি, ব্লু কালাৰ আনলাকি। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখন প্ৰেৰণ কৰিছে মৰিগাঁৱৰ পৰা। তেওঁ পত্ৰখনত লিখিছে, মোৰ হেনো কুম্ভ ৰাশি 29 মাৰ্চত শনি গ্ৰহৰ যিহেতু স্থানান্তৰ হোৱা বুলি শুনিছে আৰু তেওঁৰ ভাল হ'ব বুলি তেওঁ ভাবিছে। ইয়াৰ দ্বাৰা আপুনি পৰামৰ্শ কি দিব জানিব বিচাৰিছে। মনত ৰাখিব, যোৱা 29 মাৰ্চত শনি কুম্ভ ৰাশিৰ পৰা মীন ৰাশিলৈ গৈছে, কিন্তু আপোনাৰ ৰাশিৰ পৰা একেবাৰে ওলাই যোৱা নাই আৰু প্ৰায় 2.5 বছৰলৈ শনিৰ চাৰেখাতি আছে। গতিকে কিছু পৰিমাণে সকাহ দিলেও 18 মে ৰাহুৰ পৰিৱৰ্তন হ'ব। ৰাহু কুম্ভ ৰাশিত ট্ৰেনজিট হ'ব। গতিকে আপুনি বিভিন্ন ধৰণৰ শাৰীৰিক আৰু মানসিক প্ৰব্লেমত ভুগিব পাৰে। ইফালে শনি ৰাশিৰ পৰা আঁতৰিলেও যিহেতু চাৰেখাতি আছে, গতিকে আৰু 2.5 বছৰলৈ শনিদেৱৰ পূজা পাতল আপুনি কৰি থাকিব লাগিব। ৰাহুৰ বাবে ভগৱান শিৱৰ পূজা পাতল কৰিব লাগিব, দক্ষিণাকালী দেৱীৰ পূজা পাতল কৰিব লাগিব, হনুমানৰ পূজা পাতল কৰিব লাগিব। মাজে সময়ে সোমবাৰ চাই কেনে চণ্ডাল পূজন দিব, তেতিয়া শনি বা ৰাহুৰ বাবে প্ৰতিকাৰ হ'ব, আপুনি উপকৃত হ'ব। ধন্যবাদ। হয়, নিশ্চয়কৈ আপোনাৰ বিধানৰ জৰিয়তে তেওঁ উপকৃত হ'ব। আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম। হয়, এতিয়া আহিছোঁ সিংহ ৰাশিলৈ, পেণ্টাকুলছ এণ্ড পেজ অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে কৰ্ম পৰিৱৰ্তনৰ যুগ, আকস্মিক দুৰ্ঘটনাৰ যুগ, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত কিছু অৰ্থহানি। আজি বিভিন্ন দিশত বেয়া সংবাদ প্ৰাপ্তিৰ যুগো দেখুৱাই আছে। মানসিক উদ্বেগ, ৰেড কালাৰ লাকি, য়েলো কালাৰ আনলাকি। এতিয়া হওক কন্যা ৰাশি, ওৱান্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যুগ, বাধা বিঘ্নিৰ মাজেদি উচ্চ শিক্ষাত উন্নতি, সন্মানহানিৰ যুগ দেখুৱাই আছে। ব্যৱসায় বাণিজ্যৰ জৰিয়তে নতুন পৰিস্থিতি লাভ। গ্ৰীণ কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া আহিছোঁ তুলা ৰাশি, লিব্ৰা, কাপছ এণ্ড পেণ্টাকুলছ। এই দুখন কাৰ্ড মতে দিনটোত পৰিশ্ৰম অনুপাতে ফল নাপায়, শৰীৰত কিছু অশুভ ফল দেখুৱাই আছে, সতৰ্কতা অৱলম্বন কৰক। আজি দিনটোত আয় ব্যয় সমান হ'ব, বিদ্যাৰ্থীসকলৰ মধ্যম ফল। তুলা ৰাশিৰ জাতক জাতিকাসকলে শনি মন্দিৰত দান ধ্যান কৰক, হোৱাইট কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ, স্কৰপিঅ, ওৱান্স এণ্ড নাইট অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে চাকৰিজীৱীসকলৰ ট্ৰেন্সফাৰৰ দিশ দেখুৱাই আছে।
ব্যৱসায় বাণিজ্যত শুভ যদিও আশা কৰা মতে ফল নাপাব। বিভিন্ন ধৰণৰ শিল্পী আৰু কলা কুশলীসকলে উন্নতি লভিব। ৰেড কালাৰ লাকি, মুগা বৰণটো আনলাকি। দাদা আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজিৰ বিষয়টো হৈছে কুমাৰী পূজা। কুমাৰী পূজা 16 বা তাতকৈ কম বয়সীয়া অনুৰা অদৃষ্ট ৰজস্কা কন্যাৰ পূজাই কুমাৰী পূজা। কুমাৰী সৰ্ববিদ্যা স্বৰূপিণী। যোগনীতন্ত্ৰত আছে কুমাৰী পূজাত জাতিভেদ নাই, জাতিভেদন কৰ্তব্য। জাতিৰ বিচাৰ কৰাজন নৰকত পতিত হ'বলৈ বাধ্য, নৰকান্ন নিৱৰ্ততে। এই পূজা অবিহনে সমস্ত দেৱতাৰ পূজা হোম প্ৰবৃত্তি অথলে যায়। আগমবাসীয়ে কুমাৰী সপক্ষে জ্ঞানৰ্বতন্ত্ৰত পৰা যি শ্লোকৰ উদ্ধৃতি দিছিলে তাত আছে কুমাৰী যোগিনী স্বৰূপা আৰু পৰা দেৱতা। কুমাৰীক পুষ্প দিলে তাৰ ফল হয় মেৰু সমান। ভোজন কৰালে ত্ৰিলোকক ভোজন কৰোৱাৰ পুণ্য অৰ্জিত হয়। বিভিন্ন বয়সৰ কুমাৰীৰ নাম বেলেগ বেলেগ, যেনে 1 বছৰীয়া সন্ধ্যা, 2 বছৰীয়া সৰস্বতী, 3 বছৰীয়া ত্ৰিধা, 4 বছৰীয়া কালিকা, 5 বছৰীয়া সুবগা, 6 বছৰীয়া উমা, 7 বছৰীয়া মালিনী, 8 বছৰীয়া কুজিকা, 9 বছৰীয়া কালসন্দৰ্বা, 10 বছৰীয়া অপৰাজিতা, 11 বছৰীয়া ৰুদ্ৰাণী, 12 বছৰীয়া ভৈৰৱী, 13 বছৰীয়া মহালক্ষ্মী, 14 বছৰীয়া পীঠনায়িকা, 15 বছৰীয়া ক্ষেত্ৰজ্ঞা আৰু 16 বছৰীয়া অম্বিকা তন্ত্ৰহা। শাৰদীয়া দুৰ্গোৎসৱ সপ্তমী, অষ্টমী আৰু মহানৱমী তিথিত দুৰ্গা পূজাৰ পিছতে কুমাৰী পূজা কৰাৰ বিধি আছে। কামৰূপৰ কামাখ্যা মন্দিৰ কুমাৰী পূজাৰ বাবে ভাৰত প্ৰখ্যাত। দুৰ্গা পূজাৰ দিনা কেইটাৰ উপৰি আমতিৰ শুদ্ধিৰ দিনাও কুমাৰী পূজা কৰিব পাৰি। এতিয়াও পাণ্ডাৰ অকুমাৰী ছোৱালীক গা পা ধুৱাই নতুন কাপোৰ কানি পিন্ধাই চাপৰ বেদী কিংবা কাপোৰৰ ওপৰত বহাই ভক্তিৰে সেই কুমাৰীলৈ আগবঢ়াই পায়স, পৰমান্ন, ফল মূল, সুগন্ধি তেল, আইনা, ফণী, বস্ত্ৰ, অলংকাৰ, ধূপ, দীপ, পুষ্পপত্ৰ আৰু মালা। পুৰোহিতে মন্ত্ৰ পঢ়ে। ভক্ত বিভিন্ন উপাচাৰ কুমাৰীৰ চৰণত অৰ্ঘ্য আগবঢ়ায়। পূজা চলি থকা কালত কামাখ্যা মন্দিৰৰ বাহিৰত শংখ, ঘণ্টা, ঢোল প্ৰভৃতি বাদ্য বাজি থাকে। পূজাৰ অন্তত ভক্তই কুমাৰী ভোজন কৰাই দক্ষিণা আগবঢ়োৱাটো নিয়ম। কুমাৰীয়ে ভক্তৰ মূৰ চুই আশীৰ্বাদ কৰে, ভাল হওক, মংগল হওক। যোগনীতন্ত্ৰই নিৰ্দেশ দিছে আন কুমাৰীৰ কথা বাদে বেশ্যাৰ কুমাৰীকো যদি পুজিব লগা হয় তেন্তে তেওঁকে যত্নৰে ধন, সোণ, ৰূপ আদি দি আনন্দৰে পূজা কৰা প্ৰয়োজন। অতীতৰ চৈত্ৰবংশৰ নৃপতি বিশ্বম্ভৰে কাঞ্চী নামৰ বেশ্যাৰ কুমাৰী এজনীক পূজা কৰা ঠাইখনৰ নাম কাঞ্চীপুৰ হয়। দেৱী পুৰাণত কৈছে পূজয়েত ব্ৰাহ্মণাঞ্চ কন্যাং বালাং তথৈবচ। কুমাৰী পূজা সোঁ বা দক্ষিণ আৰু বামাচাৰ উভয় পদ্ধতিতে পূজা চলে। অকুমাৰী ছোৱালীক নিমন্ত্ৰণ কৰি নি দুপৰীয়াৰ ভোজন কৰোৱা নীতি অসমৰ বিভিন্ন ঠাইত অদ্যাপি প্ৰচলিত। হয়, ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিছে কুমাৰী পূজাৰ বিষয়ে বা কি কি নিয়ম পালনৰ জৰিয়তে কুমাৰী পূজা পালন কৰা হয়। দাদা আমি পৰৱৰ্তী একফালৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া মই 2খন কাৰ্ডলৈ গৈছোঁ। 1 এণ্ড দ্য ষ্টাৰ, ধনুৰাশি, চেটিৰিয়াছ। দৈনন্দিন কৰ্মত উন্নতিৰ যুগ। কৰ্মৰ ক্ষেত্ৰত কিছু দায়িত্ব ল'ব লগা হ'ব পাৰে। গোপন শত্ৰুৱে আমনি কৰিব, ক্ষয়ক্ষতিৰ সম্ভাৱনা। উচ্চ শিক্ষাত একাধিক সুযোগ আহিব পাৰে। আজিৰ শুভ কালাৰ বেঙুনীয়া, অশুভ কালাৰ য়েলো, হালধীয়া। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। কাপছ এণ্ড ওৱান্স। এই 2খন কাৰ্ড মতে চৰকাৰী চাকৰিয়ালৰ কৰ্মৰ ক্ষেত্ৰত সন্মানহানিৰ যুগ, সতৰ্কতা অৱলম্বন কৰক। শৰীৰত আঘাতপ্ৰাপ্তিৰ যুগ, সাৱধান হ'ব। বিদ্যাৰ্থীসকলৰ শুভ ফল। ব্লু কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। কুম্ভ ৰাশি, একুৰিয়াছ, পেণ্টাকুলছ এণ্ড হেংমেন। এই 2খন কাৰ্ড মতে দৈনন্দিন কৰ্মত সফলতা আহিব। কৰ্মৰ ক্ষেত্ৰত নিজৰ প্ৰতিভাৰ বিকাশ, সন্মান প্ৰাপ্তিৰ যুগ। কোনো মূল্যৱান বস্তু চুৰ হ'ব পাৰে। দাম্পত্যত শান্তি বজাই থাকিব। য়েলো কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। এতিয়া আহিছোঁ মীন ৰাশিলৈ। ৰাশিচক্ৰ শেষ ৰাশি মীন ৰাশি। কাপছ এণ্ড পেজ অফ ওৱান্স। এই 2খন কাৰ্ড মতে প্ৰাপ্য ধন প্ৰাপ্তিৰ যুগ আছে। নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যুগ। আজি গৃহ নিৰ্মাণৰ পৰিকল্পনা কৰিব পাৰে। আৰ্থিক ক্ষেত্ৰত শুভ ফলদায়ক হ'ব। আজি বাসন্তী পূজাৰ সপ্তমী, নৱৰাত্ৰি চলিছে, গতিকে দেৱী মন্দিৰত অঞ্জলি লওক, ভাল ফল আহিব। কমলা বৰণটো শুভ, সেউজীয়া বৰণটো অশুভ। দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি সামৰিবও লাগিব, অনুষ্ঠানটি সামৰাৰ পূৰ্বে দৰ্শকসকলক আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, মনত ৰাখিব, আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে, কিৰোয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু প্ৰতি ছানডে ৰাতি 10টামান বজাত
মোক প্ৰাগ নিউজত লাইভত পাব। আপুনি আপোনাৰ জ্যোতিষ বিষয়ক কুৱেশ্যনখিনি কৰিব পাৰে। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই অনিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।